আৰু নমস্কাৰ অসমবাসী ৰাইজটো সকলোকে মোৰ ইউটিউব চেনেলৰ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল 26 জানুৱাৰী, যিহেতু গণৰাজ্য বা গণতন্ত্ৰ দিৱস, য'ত মানে আমাৰ ইয়াতে আৰু নলবাৰীৰ পুলিচ ৰিজাৰ্ভত য'ত মানে ডাঙৰ ডাঙৰ ব্যক্তি আহিব আৰু ইয়াৰে পেৰেটো মাৰিব ল'ৰা ছোৱালীবিলাকে। তো আপোনালোকে ইয়াৰে পৰিৱেশটো দেখাম, আপোনালোকে চাই মই আৰু বাকী বাহিৰৰ পিনে লোকসকল আহি আছে এতিয়া বৰ্তমান, আৰু বিভিন্ন গাড়ী মটৰ চাওকচোন পলক। আৰু ইয়াতে যে গাড়ী মটৰবোৰ আপোনালোকে দেখা পাইছে, তো এইবিলাক মানে প্ৰদৰ্শন কৰিব, য'ত মানে কেনেকুৱাকৈ মানে চলাব লাগে গাড়ী মটৰ, দেশখন কেনেকৈ উন্নতৰ দিশত আগবাঢ়ি যায়, তো সেই প্ৰদৰ্শন কৰিব। 1947 চনত ভাৰত স্বাধীন হৈছিল আৰু 1950 চনত এই গণতন্ত্ৰ দিৱস গৃহীত হৈছিল। দেশ আৰু ৰাজ্য চলাবৰ কাৰণে আমাৰ এখন সংবিধান লাগে। এই 1950 চনত এই সংবিধানখন বলবৎ হৈছে। আৰু আপোনালোকে পিছফালে নিশ্চয় দেখিছে, য'ত মানে নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ হাক দিছে, য'ত এওঁলোকে মানে দেশখন কেনেকৈ উন্নতিৰ দিশত আগবাঢ়ে, তো সেয়াই দেখিবলৈ চেষ্টা কৰিছে। ইয়াতে চাই লওক। ভাৰতবৰ্ষত ইতিমধ্যে উন্নয়নশীল বহু ৰাষ্ট্ৰৰ বাবে আজি ভাৰতবৰ্ষ এক প্ৰেৰণা। আৰু ইয়াৰে ছাত্ৰ ছাত্ৰীসকলে এতিয়া পেৰেড মাৰিব, তাৰে পৰিৱেশ অলপমান অকণমান দেখাই দিম আপোনালোকক। আৰু মই ইয়াৰে মাজত এটা ফানি কুৱেশ্যন সুধিম গাৰ্লছসকলক, চাই দিব। ক'ৰ পৰা আহিছ? নলবাৰী গৰ্দন। আচ্ছা আচ্ছা, তোমাক মই এটা কুৱেশ্যন সুধো, মানে 26 জানুৱাৰীটো কিয় মানে উদযাপন কৰা হয়? মানে সেইদিনা আমাৰ সংবিধান লাগু হৈছিল, আৰু কেতিয়াৰ পৰা মানে এই মানে 26 জানুৱাৰীটো পালন কৰা হৈছে? 1950 চনত। আৰু ইয়াতে মই গণতন্ত্ৰ বা গণৰাজ্য দিৱস চাব আহিছিলোঁ ৰিজাৰ্ভত, আৰু এইফালে ছোৱালী আছে এজনী। তোমাক মই এটা কুৱেশ্যন কৰিব পাৰিমনে? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজন কোন আছিল, মানে 1950 চনৰ, মানে পাৰিবানে? নোৱাৰা, মই কৈ দিওঁ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু এইফালে চাওক মনালী আছিল, আৰু মানে আকালে আমি পঢ়োঁ ক্লাছমেট। তো কেনেকুৱা লাগিল নো ইয়াতে ৰিজাৰ্ভত যে, কেনেকুৱা লাগিল? আচ্ছা আচ্ছা, আৰু তোমাৰ? দিয়া মই তোৰ পৰা আহোঁ। তোৰ নাক এটা কুৱেশ্যন হ'ল, 2026 কিমান সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়? আৰু বাকী ইফালে ভাই এটা তোমালোকৰ কোনখন কলেজৰ? আমি নালন্দা স্কুলৰ পৰা। তোৰ কিন্তু ভাল হৈছে, এইটো নাই পাবাই লাগিব ভাল। আৰু কি হয় ন? আৰু বাকী কি ক'বা? ক'ব লগা একো নাই, কিন্তু আশা আছে থাৰ্ড পাৱাৰ। আচ্ছা, তোৰ নাক এটা মই কুৱেশ্যন সুধোঁ, 2026 চনত কোনটো সংখ্যক গণতন্ত্ৰ উদযাপন কৰা হয়? 26 চনত 77। আচ্ছা, আৰু ইয়াতো ভাইসকল আছিল, এনেও পেৰেড মাৰিছে, ভাল হৈছিল। কিন্তু তোমালোকৰ কোনখন কলেজত? কলেজ নহয়, JNB নলবাৰী। তোৰ নাক মই এটা কুৱেশ্যন সুধোঁ, মানে 1950 চনৰ প্ৰথম মানে ৰাষ্ট্ৰপতি কোন আছিল? তুমি পাৰিবানে? কি হ'ল? মানে প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল, মানে একদম আগতে? নাই, মই গম নাপাওঁ। ৰাজেন্দ্ৰ প্ৰসাদ। আচ্ছা আচ্ছা, শুদ্ধ হৈছে, ভাল লাগিল। কি বিধাপ? আৰু এতিয়া প্ৰদৰ্শন কৰিব যে মদ্যপান ব্যৱহাৰ কৰি গাড়ী চলালে এনেকৈ এক্সিডেণ্ট হ'ব পাৰে। গুড জব। কি বাংলা? অ' লাইটটো হ'লে বল যা। ইয়াৰ পিছতে আমি নলবাৰীক আমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ যিবোৰ শ্লোগান, এই বহনক্ষম ৰূপান্তৰৰ জৰিয়তে নলবাৰী নগৰৰ উন্নয়ন আমাৰ সম্বন্ধ। অতি সুন্দৰ প্ৰক্ৰিয়াৰে আজি এই গণৰাজ্য দিৱসৰ ইফালে ছোৱালী আছে। তোমালোক কোনখন স্কুলৰ? আচ্ছা আচ্ছা, তোমালোকৰ ইয়াতে আহি কেনেকুৱা লাগিল? আচ্ছা আচ্ছা, মোৰো ভাল লাগিল ইয়াতে আহি। তোমালোকৰ ভাল হৈছে কিন্তু পাৰফৰ্মেঞ্চখিনি বঢ়িয়া হৈছে, আৰু আগুৱাই যোৱা এই কামনা কৰিলোঁ দিয়া। আৰু শেষত তোমালোকে কিবা ক'বানে আমাৰ ৰাইজক? আমিও কৰি ভাল পাইছোঁ।
ৰাইজক মানে ৰাইজৰ সহযোগিতাটো আমাৰ কামনা ৰাইজ থাকিলে আমাৰ চবৰে উৎসাহ পায় কেনেকুৱা লাগিল ভালেই লাগিছে আচ্ছা আচ্ছা আৰু ভালেই আৰু এয়া দেখাইছে যে মদ্যপান ব্যৱহাৰ কৰি কিনে এই গুণ্ডাগাৰ্দি কৰিব নাপায় আৰু এয়াই দেখাইছে ইয়াতে পাইছে গভৰ্ণমেণ্ট গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গা সেকেন্ড পুৰস্কাৰ তো এনাই পাইছে তোমাৰ কোনখানৰ বিনলবাৰী জেন বিনলবাৰী সেকেন্ড পাইছে আৰু আমাৰ এয়া ভাল লাগিছে যে নলবাৰী মহাবিদ্যালয় প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আৰু ইয়াতে কিছুমান ছোৱালী আহিছে তোমালোকৰ কোনখান তেখেতক সাদৰ সম্ভাষণ জ্ঞাপন আচ্ছা আচ্ছা তো কেনেকুৱা লাগিল ইয়াতে হয় নেকি ভিডিঅ' চাই বোলে ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাইছো আৰু শেষত কিবা ক'বনে আমাৰ ৰাইজক আছে বাগৰুম্বা টিমটো কেনেকুৱা লাগিল তোমালোকৰ পাৰফৰ্মেন্সটো ভাল লাগিছে কিন্তু মই চাই আছিলো ভিডিঅ' বনাইছো বঢ়িয়া আছে আৰু বাইদেউৰো বিশেষ অৱদান আগবঢ়াইছে আৰু বাকী তোমালোকে কিবা ক'বনে বঢ়িয়া হৈছে কিন্তু তোমালোকৰ ৱেলকাম আৰু ইয়াতে মেডিকেল ডিপাৰ্টমেণ্ট আছে তোমালোক ক'ৰ পৰা আহিছিলা তো ইউটিউবত সকলো অসমবাসী ৰাইজে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আমাৰ প্ৰথম পুৰস্কাৰ পাইছে নলবাৰী কলেজ ছেকেণ্ড পাইছে JNV কলেজ আৰু থাৰ্ড পাইছে গৰ্ডন আৰু বাকী বাবুহঁতেও বোলে ভিডিঅ' চাই পেলাই ভিডিঅ' চাই কেনেকুৱা লাগে আৰু চাৰিটা মৰম আৰু পুলিচ ৰিজাৰ্ভৰ পৰা আহিলোঁ আৰু ইয়াতে পুৰি খালোঁ আৰু ইয়াতে ভাতটো কথা কয় না আপোনাৰ দিয়ক কৈছোঁ ক'বা দিয়ক সেনেকৈ নকয় নহয় কথা এতিয়া কলাত লৈ আছোঁ আচ্ছা আচ্ছা থ'ব লাগিব চুমু খাই দিয়া হেল্ল' আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই